অৰুণোদয় ৩ আঁচনি যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ ৩৮ লাখ পৰিয়ালে অৰুণোদয় ৩ আঁচনিৰ জৰিয়তে মাহত ১২৫০ টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু ২৫০ টকা বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ ১২৫০ টকা অৰুণোদয়ৰ কাৰণে পাব আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব সেই গেছ কিনাৰ লগে লগে গেছৰ সাবসিডি হিচাপে আৰু ২৫০ টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ ৪০ লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু ২১ আগষ্টৰ পৰা প্ৰত্যেক মাহতে ২০টা ৩০টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক ১০,০০০ টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি ২১ আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম। এই বছৰৰে অক্টোবৰ মাহত ১ লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে ২ লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ ১০ অক্টোবৰ তাৰিখে প্ৰায় ৬০,০০০ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণৰ পৰা যুৱক যুৱতীসকলৰ বাবে আমি এক নতুন পৰিৱেশ নিৰ্মাণৰ বাবে যি চেষ্টা কৰিছিলোঁ তাক আজি আমি ধৰাতললৈ লৈ আহিম। মই তৰংগ গগৈ ডাঙৰীয়াক সুধিছিলোঁ আমাৰ নাহৰকটীয়াৰ কিমান পৰিয়ালে অৰুণোদয়ৰ দ্বাৰা উপকৃত হ'ব। ২৯,০০০ পৰিয়াল অৰুণোদয় আঁচনিৰ জৰিয়তে উপকৃত হ'ব। মহিলা উদ্যমিতা আঁচনিটো ৩০,০০০ মহিলা উপকৃত হ'ব। এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে বাগিচাৰ মজদুৰ সমাজে ২০০ বছৰৰ চাহ উদ্যোগৰ সফল সমাপ্তিৰ স্বীকৃতিও লাভ কৰিব। আমাৰ ৰাজ্যত কেতিয়াও মই ২৫ বছৰ মই নিজে বিধানসভাত আছো আৰু তাৰ লগে লগে ৰাজ্যৰ সামাজিক জীৱনত বহু বছৰৰ পৰা মই জড়িত হৈ আছো। কেতিয়াও কোনো দিনেই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে ইমানবিলাক আঁচনি আৰু উন্নয়নমূলক কাম হাতত লোৱাৰ কোনো উদাহৰণ আমাৰ ৰাজ্যত আগতে কেতিয়াও প্ৰতিষ্ঠা হোৱা নাছিল। মই বিশ্বাস কৰোঁ এয়া অসমৰ নৱজাগৰণৰ সময়। এয়া এক নতুন অসম নিৰ্মাণ কৰাৰ সময়। এয়া অসমক ভাৰতৰ ৫খন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ সময়। এয়া অসমৰ অনিৰুদ্ধ যাত্ৰা এখন নতুন অসম নিৰ্মাণৰ সময়। মই আশা কৰিম নাহৰকটীয়া ৰাইজে ডিব্ৰুগড় জিলাৰ ৰাইজে আমাৰ এই প্ৰচেষ্টাক নিশ্চয় আশীৰ্বাদ কৰিব। আজি নাহৰকটীয়ালৈ অহাৰ আগতে ৰাতিপুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মই ২০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰিছিলোঁ আৰু ডিব্ৰুগড়ৰে অসম চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা ৩৫০ কোটি টকাৰ নতুন প্ৰকল্পৰো কাম
আজিয়ে আমি শুভাৰম্ভণি কৰিছিলোঁ। অৰ্থাৎ আজিৰ দিনটোতে ডিব্ৰুগড় জিলাই ৰাজ্য চৰকাৰৰ পৰা 700তকৈও অধিক কোটি টকাৰ আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ প্ৰচেষ্টাটো আমি আগবাঢ়িছোঁ। আমাৰ ৰাজ্যত মোৰ আগতে কেইবাগৰাকীও বিভিন্ন জ্ঞানেৰে আৰু বিভিন্ন অভিজ্ঞতাৰে সমৃদ্ধ ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিছিল, কিন্তু কোনো এজনে ডিব্ৰুগড়ত যে অসমৰ ৰাজধানী হিচাপে নিৰ্মাণ কৰিব পাৰি তাৰ কল্পনাও কৰা নাছিলে। কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছোঁ, যিয়ে